আসসালামু আলাইকুম সকলোকে মই নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বহুত দিন ভিডিঅ' আগৰে ভিডিঅ' হয়, তো গাছ ইমান এটা ভাল নহয়, তো ভিডিঅ'বোৰ একেবাৰে কণ্টিনিউ কৰিবই নোৱাৰিছোঁ। তো ৰাতিপুৱাৰ ভাগতে মাৰ ঘৰৰ ভিডিঅ' হয়, তাতে আমি চাহ নাস্তা পানী কিবা কিবি খাই লৈছোঁ। তাৰপিছত আম্মাই উলিয়াই লৈছোঁ সকলোখিনি চব্জি কাটি। তো মই ওচৰতে বহি আছিলোঁ, তো ভিডিঅ' এটা বনাই লৈছোঁ সেইখিনি সকলোখিনি চব্জি। তো ৰাতিপুৱাৰ ভাগত নাস্তা বনাবৰ কাৰণে কিবা কিবি ৰেডি কৰি আছোঁ। তাৰপিছত জিছন আৰু জিছনৰ ভাইজান দুজন একেলগে খেলি আছে। এয়া চাওক কি অৱস্থাত ধাৰি চলাই, মানে কোনো বস্তুৰ প্ৰতি মায়া মহব্বত নাই আৰু যেনেকৈ নিব পাৰে। আৰু এইফালে হাজবেণ্ডে গাড়ীটো ধুই লৈছে। তাৰপিছত নাস্তা পানীও ৰেডি হৈ গ'ল। তো নাস্তাৰ ভিতৰতে আছোঁ আহাৰ হোটেলৰ নিচিনা বাটিয়ে বাটিয়ে সকলোখিনি সৰু সৰুকৈ। সৰু মাছ আছিলে, আজি মাছ আজি চৰচৰি বনাইছে, মাছৰ জোল বনাইছে, মাছৰ ভাজি, বিট ভাজি আছিলে, অলপ চলপ মাংস দালি, এনেকৈ ধুনীয়াকৈ নাস্তা পানী খাই লোৱা হ'ল। তাৰপিছত গছৰ বগৰী লাগিছে, যিহেতু পকি আছে। তো মোৰ প্ৰথম ভিডিঅ'টো গছৰ বগৰীৰ পৰা ভিডিঅ' দিছিলোঁ। তো 1 বছৰে হৈ গৈছে, তো এইটো দিন আজিও আহি গৈছে। তো বগৰীকেইটা ধুনীয়াকৈ জাল দি এনেকৈ পাৰি লোৱা হৈছে। তাৰপিছত আজি আমাৰ অহাৰ টাইম, তো আমি আজি গুচি আহিম। তো এইকাৰণে এটা বেগ লৈ গৈছিলোঁ। আৰু এইফালে চাওক কিমান টাই টোপোলা হৈ গৈছে, এইটো চাগে সকলোৰে ছোৱালীৰ ক্ষেত্ৰত হয়। এইফালে বগৰী টোপোলা এটাও দিছে। তাৰপিছত তেনেকৈ আহি গৈছোঁ, 1 দিন 2 দিন থাকিলোঁ মাত্ৰ। তো যিয়েই নহওক এইটোৱেই নিয়ম চলি আছে, আহিবই লাগিব। তো আহি গৈছে। আহিয়ে প্ৰথমতে মই ৰুম চুমকেইটা ঝাৰু দি লৈছোঁ, যিহে ধূলি বালি পৰি থাকে ভাল নালাগে। যিমান সময়লৈকে ৰুম চুম ঝাৰু দিয়া নহ'ব তেতিয়ালৈকে শান্তি পোৱা নাযাব, ফ্ৰেছ যেন নালাগিব। তাৰপিছত মই জিছনৰ খেলনা বস্তুবিলাক উলিয়াই লৈছোঁ। এইবিলাক উলিয়াব লাগে জল্দি জল্দি, আৰু আজি পাইছে আৰু তাকেই কিনি লৈছে। তো সকলোখিনি বস্তুৱে তেওঁৰেই হয়। চাওক যিমান যি থাকক বা নাথাকক, চকুৰ সন্মুখত যি দেখে তাকেই লাগে, তেনেকুৱা পৰিস্থিতি। আৰু এইবিলাক যেন সকলোৰে ক্ষেত্ৰত হয় বা নহয় নাজানো। জিছন একেবাৰে বেছিয়েই উৎপতীয়া টাইপৰ। এয়া চাওক গাড়ী কিমান কি যে গাড়ী ভাঙিলে আৰু তথাপিও গাড়ীয়ে কিনি থাকে। আৰু এইফালে সন্ধিয়া সময় যিহেতু, তো চাহ বহাই লৈছোঁ আৰু কম পৰিমাণে মানে ভাত বহাইও লৈছোঁ আৰু গাখীৰ বহাই লৈছোঁ। তাৰপিছত আম্মাই দিয়া এয়া বগৰী টোপোলাটোৰ পৰা বগৰীখিনি উলিয়াই লৈছোঁ। পলিথিনত থাকিলে নষ্ট হৈ যাব পাৰে, সেইকাৰণে খৰাহী এটাত ঢালি লৈছোঁ। তাৰপিছত ৰাতি যিহেতু হাজবেণ্ডে ভাত নাখায়, তো অলপ খিচিৰি বনাই দিব লৈছোঁ। তো খিচিৰিৰ কাৰণে মই প্ৰথমতে চব্জিখিনি কাটি অলপ সিজাই লৈছোঁ। আজিকালি যিহে ঔষধ দিয়ে চব্জিত, তো সেইকাৰণে চব্জিখিনি আগতীয়াকৈ সিজাই লওঁ। তাৰপিছত আজি বনাব লৈছোঁ ডালিয়াৰে খিচিৰি। তো মই তেলত পাঁচফোৰণ, শুকান জলকীয়া, তেনেকৈ পিঁয়াজ নহৰু দি তেলখিনি ফুটাই লৈ মই এইফালে দালি আৰু চব্জিখিনি একেলগে দি অলপ সময় ভাজি লৈ ধুনীয়া এটা ডালিয়াৰ খিচিৰি বনাই লৈছোঁ। তেনেকৈ ৰাতিটো পাৰ হ'ল। নেক্সট ডে মৰ্ণিঙত মই বনাব লৈছোঁ আজি বিলাহী পিটিকা, আৰু এইফালে শাক কাটিম। তো শাকখিনি ধুনীয়াকৈ ধুই মেলি লৈছোঁ। তো ৰাতিপুৱা যিহেতু তো সকলোৱে একে সময়তে নুঠে নহয় হোৱাৰ পৰা, তো মই এইফালে সকলোখিনি ৰেডি কৰিও ৰাখিছোঁ। এয়া বুট চুট সকলোখিনি, বুটৰ পানী, আৰু এইফালে চাহ, গৰম পানী সকলোখিনি মই ৰেডি কৰি ৰাখিছোঁ। আৰু মাজতে মই চব্জি তব্জিও কাটিও লৈছোঁ। তাৰপিছত জিছনৰ কাৰণে অলপ মেগী বনাইও লৈছোঁ। তো তেনেকৈ সকলোখিনি ৰন্ধা বঢ়া চলি আছে। আৰু তাৰপিছত সকলোখিনি ৰন্ধা বঢ়া কমপ্লিট হোৱাৰ পিছত মই কাপোৰ কানি কেইটামান ধুই মেলি ওপৰলৈ লৈ আহিছোঁ ৰ'দত দিবলৈ। তাৰপিছত আজি বিচনাৰ পৰা এয়া তোষকটো ৰ'দত দিলোঁ। এইখিনি ধুনীয়াকৈ ধুই মেলি এনেকৈ ৰ'দত দি দিছোঁ। তো ওপৰত দিছোঁ যিহেতু, তো সোনকালে শুকাই যোৱাৰ চান্স আছে। তাৰপিছত মই দুপৰীয়া অলপ সময় ওপৰত বহিছিলোঁ। আৰু এইফালে চাওক কিমান এটা ধুনীয়া পৰিৱেশ। এয়া চাওক
আকাশত কিমান ধুনীয়াকৈ চৰাইবিলাক উৰি আছে চাওক, বহুকেইটা এজাক চৰাই উৰি আছে, দেখি বহুত ভাল লাগিছে। তো মই অলপ ভিডিঅ' কৰি লৈছোঁ। এয়া চাওক কিমান ধুনীয়াকৈ উৰি আছে, পাখিখিনি উৰি থকা দেখি উৰিবলৈ মন গৈছে। এইফালে চাওক নাকৰ জব্দ, জ্বৰ এইটো সেইটোৰ কাৰণে নাক ইমানেই জব্দ হৈছে। তো গৰম পানী আৰু অলপ তুলসী পাতেৰে মই ভাপ দি লৈছোঁ। তাৰপিছত এয়া চাওক জিছানে সকলোখিনি বস্তু লৈ ওপৰলৈ উঠি আহিছে। এয়া কিচমিচ, বাদাম, খেজুৰ আৰু এইফালে লৈ আহিছে কেক। তো এইখিনি দুইজনে বহি অলপ অলপ খাই লৈছোঁ। জ্বৰ চৰ্দি থাকিলে খাবলৈ ইচ্ছা নাযায় তেনেকৈ। আৰু তাৰপিছত নেক্সট ডে আমি গৈছিলোঁ নগাঁৱলৈ, যিহেতু বেমাৰ চলি আছে জিছানৰো জ্বৰ কাহ হৈ আছে। তো ডক্তৰ দেখাবলৈ গৈছিলোঁ আৰু বেমাৰ যিহেতু তো আম্মাই আমাক লগ ধৰিছে দেখিবলৈ। তো এয়া যিহেতু ইষ্টেমা চলি আছে নহয়, তো ইষ্টেমাত গৈছিল দাদা আব্বা। তো তেখেতে এয়া কিবা কিবি সৰু সুৰা আনিলে জিছানৰ কাৰণে। তো এয়া জিছান য'তেই যায় আৰু তাৰ পৰাই খেলনা বস্তু লাগে কিবা কিবি আম্মাই কিনি দিছে। আৰু ইষ্টেমাৰ পৰা কিবা কিবি আনিলে সৰু সুৰা। তো গিফ্ট বুলি ক'লে সৰুৱে হওক ডাঙৰ হওক গিফ্টেই বহুত ভাল লাগে। গিফ্ট য'ৰ পৰাই পোৱা যাওক নহয়, গিফ্ট পালে বহুত ভাল লাগে। তাৰপিছত এইফালে ষ্টেমাৰ পৰা আৰু কিনো আনিব, ইয়াত টুপি এটা, হাতৰ জিছানৰ দেউতাকৰ কাৰণে হাতৰ, জিছানৰ কাৰণে টুপি, পাঞ্জাবী। এয়া চাওক ধুনীয়া এটা পাঞ্জাবী, অলপ ডাঙৰ চাইজ আছে তো পিন্ধিব পাৰিব। তেওঁৰ সকলোখিনি পাঞ্জাবীয়ে সৰু হৈ গৈছে। আৰু এইফালে এটা কিতাপ আনিছে, কিতাপত 5টা চূৰা আছে, পঢ়িবলৈ অলপ সুবিধা হ'ব। চূৰামূলক চূৰা বাকাৰা, ইয়াছিন এইবিলাক অকীয়া চূৰাকেইটা আছে, পঢ়িবলৈ ধুনীয়াকৈ সুবিধা হ'ব। তো তেনেকৈ নেক্সট ডে আকৌ আছিলে শবে বৰাতৰ ৰাতি। শবে বৰাত যিহেতু বেমাৰো ইমানো চলি আছে, তো ইমান এটা আমল কৰিব নোৱাৰিছোঁ, ৰোজাও ৰাখিব নোৱাৰিলোঁ। তো যিয়ে নহওক তো অলপ চলপ নামাজ কোৰাণ তেলাওৱাত কৰিব বহিছোঁ। তো কোৰাণ তেলাওৱাতটো বহুখিনিয়ে কৰিব লাগে। তো যিয়ে যিমান যিমানবাৰ পাৰে আৰু চূৰাবিলাক বেছি বেছিকৈ পঢ়িব লাগে। তো চূৰা আৰ ৰহমান, চূৰা ইয়াছিন, চূৰা মুলুক, চূৰা বাকাৰা এইবিলাক পঢ়িব লাগে। তো এবাৰ হ'লেও পঢ়িবলৈ ট্ৰাই কৰিছোঁ, নাজানো আল্লাহ কিমান দূৰ কবুল কৰিছে। তাৰপিছত নেক্সট ডে আকৌ কাপোৰ কানি ধুই মেলি দিছোঁ। এয়াই জীৱন আৰু।